নমস্কাৰ এণ্ড ৱেলকাম টু আছাম মটৰ্ছ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ চেলেৰিঅ VXi 2014 মডেল। গাড়ীখন গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনত আছে। গাড়ীখনৰ ৱাক এৰাউণ্ডটো প্ৰথমতে চাই লওক। খুব ধুনীয়া কণ্ডিশ্যনত আছে, ক'তো আপোনাৰ ডেণ্টিং পেইণ্টিং একো নাপায়। কমপ্লিট গাড়ীটো অৰিজিনেল পেইণ্টতে আছে। ইয়াৰ ইণ্টেৰিয়ৰটো প্ৰথমতে এবাৰ চাই লওক। ইয়াৰ ফিচাৰ্ছ ক'ব গ'লে আপোনাৰ 4 পাৱাৰ উইণ্ডো পাই যাব, পাৱাৰ ষ্টিয়াৰিং পাই যাব, AC হিটাৰ মিউজিক চিষ্টেম চব ৰানিঙত আছে, লগতে লেডাৰ ছিট কভাৰ লাগি আছে। গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে। টায়াৰৰ কণ্ডিশ্যনো ভাল হৈ আছে, 4টা টায়াৰ আপুনি ফ্ৰেছ পাই যাব। ইয়াৰ ইঞ্জিনটো এবাৰ দেখাই দিছোঁ। ইয়াৰ ইঞ্জিনটো চাই লওক। ইঞ্জিনটো বহুত ধুনীয়া হৈ আছে। কোনোফালে আপুনি কোনো ধৰণৰ টেকনিকেল বা মেকানিকেল কাম নাপায়। ইয়াৰ এফ্ৰনটো চাই লওক। আপোনালোকে দূৰ দূৰণিৰ পৰা আহিব, সেইকাৰণে মোক কমপ্লিট গাড়ীটো দেখাব চেষ্টা কৰিছোঁ। ছেকেণ্ড হেণ্ড গাড়ী লোৱাৰ আগত আপুনি এফ্ৰন দুটা প্ৰথমত চাবই লাগিব। যিকোনো গাড়ী আপুনি য'ৰ পৰাই নলওক, মোৰ পৰা লওক বা বেলেগৰ পৰা লওক, আপোনালোকে প্ৰথমতে এফ্ৰন দুটা চাব লাগিব। বনেটটো খুলি পেলাই তাৰ লগতে আপুনি বনেটটোও চাব পাৰে, বনেটৰ চিল চাব পাৰে। ঠিক তেনেদৰে আপুনি দৰ্জাৰ চিলকেইটা চাব লাগিব। দৰ্জাত এইবিলাক কোম্পানী চিল আছেনে নাই, এইবিলাক বস্তু আপোনালোকে ভালকৈ চাব লাগিব। পাৰিলে বডিৰ পৰা এইটো ৰাবাৰ খুলি পেলাই আপোনালোকে চাব পাৰে। এইবিলাক যোনটো আপোনাৰ ডট ডট হৈ আছে, এইবিলাক চব কোম্পানী চিল হয়। এইবিলাক হাতেৰে বনাব কেতিয়াও নোৱাৰিব। চ' এইবিলাক বস্তু ফ্ৰেণ্ডছ আপোনালোকে লোৱাৰ আগতে ধ্যান দিব লাগিব। তেনেকৈ 4টা দৰ্জাতে আপুনি চাব লাগে। বেক চাইডটো চাই লওক। লেডাৰ ছিট কভাৰ নিউ মেটিঙৰ সৈতে আপোনালোকে গাড়ীটো পাব। আৰু গাড়ীখন ল'ব হ'লে আপোনালোকে আহিব লাগিব হৈবৰগাঁও, নগাঁও হৈবৰগাঁও ঢিং ৰোড নিয়াৰ মেট্ৰ' হস্পিটেল। আছাম মটৰ্ছ আমাৰ ডিলাৰৰ নাম হয়। গুগলতো লোকেশ্যন দিয়া আছে, আপোনালোকে তেনেকৈও আহিব পাৰিব। আৰু কোনোবাই যদি ৰিফাইনেন্স কৰিব বিচাৰে, ৰিফাইনেন্সৰো সুবিধা আছে। এখন গাড়ী 2014 মডেল হয় যিহেতু, তথাপিও আপুনি 1-1.5 বছৰৰ কাৰণে লোন পাই যাব। যদি কোনোবা ইণ্টাৰেষ্টেড কাষ্টমাৰ আছে তেনেহ'লে আমি কণ্টেক্ট নম্বৰ দিয়া থাকিব। কণ্টেক্ট নম্বৰত আপোনালোকে কল কৰিব। যিকোনো সময়ত আপোনালোকে কল কৰিব পাৰে, আমি আপোনালোকক ছাৰ্ভিচ দিব পাৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ পেজটো ফ'ল' কৰি ৰাখিব, যাতে আগন্তুক ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে।